ওদালগুৰিৰ উত্তৰ বুকৰাঝাৰ কলাইগাঁও প্ৰথম বাৰ্ষিক কৰম উৎসৱ উদযাপন ভাদুকীৰ একাদশী কৰম গৰাল ৰাতি ডাল ধৰি বৰ মাঙে যতৰে কৰমতি আইজকেৰ কৰমকেৰ ৰাতি ওদালগুৰি উত্তৰ বুকৰাঝাৰত আদিবাসী ৰাইজৰ সহযোগত কৰম উৎসৱ উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হ'ল প্ৰথম বাৰ্ষিক কৰম উৎসৱ আদিবাসী সমাজৰ পৰম্পৰাগত জাতীয় উৎসৱ হিচাপে পৰিচিত কৰম উৎসৱ এইবাৰ উত্তৰ বুকৰাঝাৰ ৰাজহুৱা কৰম বাকৰিত বৰ্ণাঢ্য এদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয় পুৱা ৮ বজাৰ পৰা আৰম্ভ হয় পতাকা উত্তোলন লগে লগে স্মৃতি তৰ্পণ বৃক্ষৰোপণ আদিবাসী সমাজৰ পৰম্পৰাগত কৰম নৃত্য ঝুমুৰ নৃত্য আদি কৰি সাংস্কৃতিক কাৰ্যসূচী লগতে সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ বাবলু সোৰেন আৰু ৰীতা ভূমিজৰ গীতৰ শৰাই অনুষ্ঠানটোৰ সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি ভূপেন ক্ষেত্ৰী সম্পাদক দীপেন মুৰাৰী যুটীয়া সম্পাদক গণেশ ওৰাং কন্দেশ্বৰ গোৱালা সহ সম্পাদক হংস ওৰাং লগতে কৰম পূজাৰ স্থায়ী সমিতিৰ সভাপতি নাদেশ্বৰ ওৰাং আৰু দেৱকান্ত ওৰাং অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিআৰ EM দিগন্ত বৰুৱা লগতে উপস্থিত থাকে আছাৰ প্ৰাক্তন সভাপতি প্ৰভাত দাস পানিকা আৰু বহু গণ্য মান্য ব্যক্তি তথা স্থানীয় ৰাইজ কৰম উৎসৱে আদিবাসী সমাজৰ ঐতিহ্য সংস্কৃতি আৰু একতা প্ৰতিফলিত কৰে উত্তৰ বুকৰাঝাৰবাসীৰ এই উৎসৱৰ জৰিয়তে সমাজৰ সম্প্ৰীতি ভাতৃত্ববোধ আৰু পৰিৱেশ প্ৰেমৰ বাৰ্তা প্ৰেৰণ কৰে ওদালগুৰি পানীৰ পৰা নবীন চবৰ ৰিপৰ্ট অৰুণোদয় অসম
আমি পোনপ্ৰথমে আপোনালোকক আমাৰ অঞ্চলত স্বাগতম জনাই আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি উত্তৰ বুকুৰাঝাৰ কৰম উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আৰু প্ৰথম বাৰ্ষিক যি কৰম উৎসৱ উদযাপন কৰিছোঁ তাতে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখিছোঁ। আমাৰ ইতিমধ্যে ৰাতিপুৱাৰ পৰা কেইবাটাও কাৰ্যসূচী, বৃক্ষৰোপণ, পতাকা উত্তোলন ইত্যাদি ইত্যাদি কাৰ্যসূচীসমূহ সুকলমে সমাপন হৈ গৈছে। আৰু ইয়াৰ লগতে আমি কৰম উৎসৱৰ আদিবাসী যি ৰীতি নীতি আছে এইবিলাক ধৰি ৰখাৰ উদ্দেশ্যে আমি আৰু আমাৰ যি লোক সংস্কৃতি আছে, আদিবাসী মূলৰ যি গীত মাত আছে, ঝুমুৰ দমকচ যি আছে, বাঁহা আছে, তাৰ চৰ্চা যাতে আমি কৰিব পাৰোঁ, আমাৰ মাজত যাতে জনজাগৰণ সৃষ্টি হয় আৰু হেৰাই যাব খোজা সংস্কৃতি যাতে আমি পুনৰ চৰ্চা কৰি আমি জাতি জনগোষ্ঠীৰ মিলন সৃষ্টি কৰিব পাৰোঁ, সেইটোৰ উদ্দেশ্য লৈ আমি আজি উত্তৰ বুকুৰাঝাৰ কৰম উৎসৱ উদযাপন সমিতিয়ে প্ৰথম বাৰ্ষিক কৰম উদযাপন আয়োজিত কৰিছোঁ। আৰু আপোনালোকে জানি ভাল পাব যে আমাৰ এই বৃহত্তৰ বুকুৰাঝাৰ যি অঞ্চল আছে, আমাৰ আদিবাসী মানুহ প্ৰায় 120 ঘৰমান হ'ব। কিন্তু ইয়াত বাকী যি জনগোষ্ঠীৰ লোক আছে, ৰাজবংশী, শৰ্মা আৰু আমাৰ বড়ো ভাইসকল আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ যি লোক আছে, তেওঁলোকে আমাৰ মাজত সহযোগ কৰিছে। তেওঁলোকে আমাৰ লগত আহি যি ধৰণে সহায় সহযোগ কৰিছে, ইয়ে নিশ্চয়কৈ অসমবাসীলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছে। আজি কৰম উৎসৱ অকল আদিবাসীৰ উৎসৱ হৈ আমাৰ মাজত থকা নাই, ই এক অসমৰ আমাৰ জাতি জনগোষ্ঠীৰ মিলনৰ উৎস হৈ পৰিছে। আমাৰ জনজীৱনত ই আমাৰ প্ৰভাৱ পেলাইছে। বিহু যেনেকৈ আজি সমাদৰ লাভ কৰিছে, ঠিক তেনেকৈ কৰম উৎসৱেও এই মুহূৰ্তত গোটেই অসমবাসীতে এটা পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। নিশ্চয়কৈ আপুনি এটা ভাল প্ৰশ্ন কৰিছে। ইতিমধ্যে আমাৰ চৰকাৰখনে যি চাহৰ 200 বছৰীয়া জয়ন্তী উদযাপন কৰিছে, আমাৰ যি গুৱাহাটীত আমাৰ শিল্পীসকলে পৰিৱেশন কৰি বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে, তাৰ বাবে আমি চৰকাৰক নিশ্চয়কৈ শলাগ ল'ব লাগিব। তেওঁলোকে অতি ভাল প্ৰশংসনীয় কাম উদ্দেশ্য কৰি হাতত লৈছে। আৰু আপুনি যি সুধিছে আমাৰ ইয়াতে কিমান মানুহ হৈছে, নিশ্চয়কৈ ক'ব লাগিব লোকে লোকাৰণ্য হৈ পৰিছে। এইখন প্ৰায় বহুত এটা ডাঙৰ অঞ্চলৰ ফিল্ড হয়। আপোনালোকে দেখিছে সৌ দূৰণিৰ পৰা মানুহ প্ৰায় আমাৰ 6000-7000 মান মানুহ আমাৰ ইয়াত গোট খাইছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আমাক সহযোগ কৰিছে। নিশ্চয়কৈ আমি অসমৰ শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ যি ভাতৃত্ববোধ আছে, আমি জাতি জনগোষ্ঠীৰ মিলন আছে, সেইসমূহ যাতে এনেকৈ একতাৰতা এনেদৰে আমাৰ বৰ্তাই ৰাখে অসমত। এই কৰমে যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰে। আমাৰ যি কৰমৰ যি আমাৰ আদিবাসীৰ ৰীতি আছে, আমাৰ শস্যৰ যি আমাৰ বিশ্বাস আছে, ইয়ে যাতে আমাৰ অসমখনকো চহকী কৰি তোলে, তাৰে বাৰ্তা আমি ইয়াৰ পৰা দিব বিচাৰিম। এই নিশ্চয়কৈ আমাৰ প্ৰবাদ আছে যে কৰম হৈছে আমাৰ কৃষিৰ লগত সামঞ্জস্য থকা এটি উৎসৱ। আমাৰ এই শাওণ ভাদ মাহত যি আমাৰ এই সময়, আমাৰ কৃষি আমি খেতিয়ক মানুহ, গতিকে আমাৰ যি কৃষি কৰ্ম কৰি উঠি আমি যাতে আমি তাৰ পৰা সুফল লাভ কৰোঁ, আমাৰ যাতে জনজীৱন, আমাৰ যাতে স্বাস্থ্য, আমাৰ যাতে শিক্ষা, সকলো দিশ যাতে আমাৰ ভাল হয়, সেইকাৰণে আমি কৰম দেৱতাক স্তুতি কৰোঁ। এইখিনিয়ে আৰু বিশেষকৈ আমাৰ কৃষিভিত্তিক এই পৰৱ। নিশ্চয়কৈ আমি আমাৰ প্ৰচেষ্টা হাতত লৈছোঁ। ইতিমধ্যে আমি বিভিন্ন ধৰণে পৰৱৰ্তী পৰ্যায়ত আমি আৰু ইয়াতকৈ অধিক জাকত জিলিকা কৰিবলৈ আমি প্ৰচেষ্টা হাতত ল'ম।